উপস্থিত আছোঁ বিহালী সমষ্টিৰ বেদেতিৰ যি স্পৰ্শন ঘাটত যোৱা দেখা এক ৰহস্যময় ঘটনা সংঘটিত হৈছে। 4জন যুৱক যোৱা দেখা আহি এই স্পৰ্শনত আহি লৈ পিনে মৃতদেহ উদ্ধাৰ হৈছে। 3জন যুৱকৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ হৈছে আৰু এজন যুৱক ইতিমধ্যে নিৰুদ্দেশ হৈ আছে। আমি পৰৱৰ্তী সময়ত দেখাই যাবলৈ চেষ্টা কৰিম। কেমেৰা পাৰ্চন অনিল কুমাৰৰ সৈতে মই মৰমজ্যোতি, চাই থাকিব ডেম'ক্ৰেচি লাইভ। এই কটীয়াটো যে সেইকাৰণে কটীয়া লগত মই মাল নাখাওঁ। সি অহাই নাই এতিয়ালৈকে। হাগু লাগি গৈছে বে মোৰ। এই তহঁতি মাল বাগ না বে, মাথা চাথা গৰম হৈ গৈছে, মাল বাগ তহঁতি। মই জানো তাক এনেই নেমাতো জানো, অকল ব্লগ বনোৱা ধান্দাটা। নেমাতিবি তো সতি তাক, গম পাইছ নাই? হেল্ল' গাইজ, মই আজি গৈ আছোঁ মোৰ লগৰকেইটাৰ লগত মাল খাবলৈ পালে। মানে সিহঁতিকেইটা অথনিতে গ'ল, মোৰ মানে অকণমান দেৰি হৈ গ'ল, সেইকাৰণে মই এতিয়া আহি পাইছোহি। গাইজ মই আহি পালোহি। এইকেইটা মোৰ লগৰকেইটা ইয়াত মাল খাই আছে। তই নাহিবি কালিবা নাহিবি, নাহিবি কালিবা। তই যে টাইমিঙত নাহ কিয়? ছোৱালী মানুহে লগ কৰিলে টাইমত যাব পাৰে, মাল খাবলৈ আমি মাতিলে আহিব নোৱাৰাম। এই তহঁতিকেইটাই বৰ কিয় তেনেকৈ আকৌ? মই ইউটিউবাৰ বুলি নাজানো নেকি? মই ব্লগ বনাই আছোঁ সেইকাৰণে। হ'ব এই বহিছোঁ দে, মই ইয়াতে বহি দিছোঁ। এইকেইটা বৰ গালি পাই দিলেও মোক মানুহ বা হ'ব। সেই ইমান অকণমান দিলি যে একোনেকে খাওঁ কটীয়া। তেতিয়া তহঁতিকেইটা মোৰ লগত গাদ্দাৰি কৰি দিয় দে। মই কাবালে হাত দি খাই দিছো আৰু কি কৰিবা। মজা বনাইছ বে। ঘৰত নপজিবি দেই। এই নভৈছো। ঐ চাকনাটো ক'ত আছে? ক'ত থলি চাংনা? এই মালটো বঢ়িয়া লাগিলে কিন্তু ৰকি ভাই, আজি যে আমি চেলেঞ্জ এটা কৰিম, যদি পাৰিবি নোৱাৰ ক। কি ৰকি? আমাৰ যে শোষান খালী, পুৰণা শোষান খালী চিনি পাও নেপাৱ তই? ক'ত? এই শমশান ঘাটটো? হে তই পাও নেপাৱ? তাত আজি আমি ৰাতি এতিয়া যে মাল খালো, এই মাল খোৱাৰ পাছতে আমি তালৈ যাম। এই ভাই লোক, মোক দেউতাই কৈছে তাত 12 বজাৰ পাছত তাই ওলাই। বগা কাপোৰ পিন্ধিলে তাই ওলাই বুলি কৈছে দেউতাই। বমি কৰিছো নেকি? ভয় কৰে নেকি? এই হ'ব দে, যাম দে, যাম। যোনে সেই শমশান খালীৰ পৰা অংগঠা এডোখৰ আনিব পাৰিব, মই তাকে ৰজা বুলি, আমাৰ মানে গেমৰ ৰজা বুলি ভাবিম। ৰজা তহঁতি তালৈ যাব পাৰিবি নাই ক ভাই? পাৰিবি নাই? মোকে লাগিব বল না পাগল। তহঁতি কোনো ঘূৰি নাহিবি, তহঁতি চব পৰিবি।
কিবা আগত গুচি গ'লা মই গৈছো নহয় এইকেইটাই কলৈ আনিলেও আজি তই ভয় কৰিছ নেকি ভাই মই অকলে নাযাওঁ যে বনাই দিম নেকি হেল্ল' গাইজ মই ব্লগ বনাব দে হেল্ল' গাইজ আজি আমি চমচান ঘাটলৈ আহিছো মানে সেইফালে জুই জ্বলি আছে আৰু ব্লগটো বনাই ল'ব দে না আজি আপোনালোকে ধুনীয়া ব্লগ এডাল পাব আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব এই গাইজ মানে লাইক কিবা ক'ব নিহিলো বুলি মই আহি আছো আমি ৰকিয়ে কোৱা কথা শুনিম দেন আজি মালটো ভাল নিচা লাগিলে ৰকে বহুত দেৰি কৈছে মই মুঠি আহোঁ মুঠি আহিম ৰকিক চাই নিচা বহুত আছে মুঠি আহিম ৰকি বাক লৈ আহিবি ইমান ভাল লাগিলে বগা কাপোৰ ৰখি আছে পিন্ধি লৈ মোক ভয় কৰা লাভ নাই দেই মই ভয় নকৰো আকৌ পাৰ্টনাৰ মাৰ শুনিছো বে কৈছিলে তহঁতে ইয়ালে নাও বুলি বে আমাৰ পাৰ্টনাৰ মাৰ শুনিছো নকবি ইয়াত বেয়া বস্তু ওলাই বে কৈছিলো তহঁতক মই আমি যে চেলেঞ্জটো কমপ্লিট কৰি হ'ব নেযাওঁ বে নেযাওঁ যাব লাগিব নেযাওঁ বে মই আগে যাম পিছিয়ে দিয়া লাগিব কৈ দিছো এইকেইটা মই ব্লগ এটালৈকে বনাম বুলি ভাবিছিলো এইটো কলা গ'লগে আকৌ এইটো আগতে মুঠিবলৈ গ'লগা নেকি বাৰু ইমান দেৰি লগাই দিছো নহয় নমস্কাৰ আমি উপস্থিত আছো বিহালী সমষ্টিৰ বেদেতিৰ যি স্পৰ্শন ঘাটত যোৱা নিশা এক ৰহস্যময় ঘটনা সংঘটিত হৈছে 4জন যুৱক যোৱা নিশা 12মান বজাত আহি এই স্পৰ্শনতেই তেখেতসকল আহিছিল যিহেতু ৰাইজৰ মতে আমি শুনিব পাইছোঁ দিনতে ৰাইজ আহি ইয়াত আহিবলৈ ভয় খায় আৰু তেখেতসকল আহি যোৱা নিশা এই স্পৰ্শনলৈ আহিছিল স্পৰ্শনত আহি লৈ পিনে মৃতদেহ উদ্ধাৰ হৈছে 3জন যুৱকৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ হৈছে আৰু এজন যুৱক ইতিমধ্যে নিৰুদ্দেশ হৈ আছে আমি পৰৱৰ্তী সময়ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ঘটনা কি মুখ লৈ আমি দেখাবলৈ চেষ্টা কৰিম চাই থাকিব ডেম'ক্ৰেচি লাইভ কেমেৰা পাৰ্চন নীলকমলৰ সৈতে মই মৰমজ্যোতি চাই থাকিব ধন্যবাদ